নমস্কাৰ টাইমিটলৈ মই অংকিতা আপোনালোক সকলোকে এই মুহূৰ্তত স্বাগতম জনাইছো। বৰ্তমান সময়ত একাংশ লোকৰ বাবে বন্ধন বেংক হৈ পৰিছে এক স্বাৱলম্বিতাৰ পথ। বন্ধন বেংকৰ পৰা লোৱা ঋণৰ দ্বাৰা তেওঁলোকে সঠিক ব্যৱহাৰ কৰি স্বাৱলম্বিতাৰ পথ নিজেই মুকলি কৰিবলৈ সক্ষম হৈছে। অসমত নিবনুৱা সমস্যা এটা প্ৰধান সমস্যা আৰু তাৰ মাজতে তেনে নিবনুৱাসকলক বন্ধন বেংকৰ তৰফৰ পৰা দিয়া যি লোন আছে বা ঋণ আছে সেই ঋণৰ জৰিয়তে কিছু পৰিমাণে সকাহ প্ৰদান কৰিছে আৰু এই সন্দৰ্ভতে আজিৰ এই বিশেষ প্ৰতিবেদন লৈ আহিছো। একাংশ লোকৰ বাবে স্বাৱলম্বিতাৰ বাট হৈ পৰিছে এতিয়া বন্ধন বেংক আৰু বন্ধন বেংকৰ পৰা লোৱা ঋণৰ সঠিক ব্যৱহাৰে স্বাৱলম্বী কৰি তুলিছে একাংশ লোকক আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাও গ্ৰহণ কৰিছে বন্ধন বেংকে। গোলাঘাটতো বন্ধন বেংকৰ ঋণেৰে স্বাৱলম্বী হৈছে বহু পুৰুষ আৰু মহিলা। গেলামালৰ দোকান, বোৱা কাপোৰৰ দোকান, জাৰ্চি পালনেৰে স্বাৱলম্বিতাৰ পথ তেওঁলোকে নিজেই মুকলি কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁলোকে সুফল পাইছে আৰু তেওঁলোকে সেই ঋণৰ সঠিক ব্যৱহাৰ কৰিছে। 10 বছৰে বন্ধন বেংকৰ ঋণেৰে সুন্দৰভাৱে ব্যৱসায় চলাই আহিছে লোকসকলে। ইয়াক আমি দেখুৱাইছো আপোনালোকক গোলাঘাটৰ দৃশ্য। লকডাউনৰ সংকটৰ সময়তো একাংশৰ বাবে সহায়ৰ হাত হৈ পৰিছে বন্ধন বেংক আৰু 3 মাহৰ ৰেহাই দি যি ঋণ দিয়া হয় সেই ঋণৰ জৰিয়তে উপকৃত হৈছে গোলাঘাটৰ 2000কৈ লোক। বন্ধন বেংকৰ সমৃদ্ধি ঋণেৰে উপকৃত হৈছে বহু লোক আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছে। আৰু তাৰ ভিতৰত যদি কোনোবাই কাপোৰৰ দোকান খুলিছে, আন কোনোবাই গেলামালৰ দোকান খুলিছে, বিভিন্ন ধৰণৰ দোকান বা ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিছে আৰু এই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে নিজকে সফল কৰিছে আৰু আনফালে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে। মহিলাই হওক বা পুৰুষেই হওক তেওঁলোকে বিভিন্ন পথ এই ঋণৰ জৰিয়তে হাতত লৈছে আৰু এয়া জাৰ্চি পালন কৰাও দেখিবলৈ পোৱা গৈছে। গোলাঘাটৰ বিভিন্ন প্ৰান্তত প্ৰায় 2000জনকৈ লোকে বন্ধন বেংকৰ দ্বাৰা যি লোন দিয়া হয় সেই লোনৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হৈছে। এফালে লকডাউন চলি আছে বিভিন্ন প্ৰান্তত আৰু বৰ্তমান সময়তো সম্পূৰ্ণ লকডাউন নহলেও লকডাউন চলি আছে সমগ্ৰ অসমত কৰোনাৰ সংক্ৰমণৰ বাবে আৰু তাৰ মাজতো কিন্তু যুৱক যুৱতীয়ে হওক বা পুৰুষ মহিলা যিসকল আছে তেওঁলোকে এই বন্ধন বেংকৰ দ্বাৰা বিভিন্ন তেওঁলোকৰ আঁচনিৰ দ্বাৰা উপকৃত হৈছে। বন্ধন বেংকৰ বিভিন্ন আঁচনি লকডাউনৰ সময়তো ৰূপায়ণ কৰা হৈছে আৰু সেই আঁচনিসমূহৰ জৰিয়তে তেওঁলোক আজি পৰ্যন্ত বৰ্তমান পৰ্যন্ত তেওঁলোক উপকৃত হৈ আছে। আৰু লকডাউনৰ সময়ত যে আৰ্থিকভাৱে এক সংকটে দেখা দিছে সমগ্ৰ বিশ্বতে সমগ্ৰ অসমতো দেখা দিছে আৰু তেনে সময়তে তেওঁলোকে এক বিশেষ ঋণ প্ৰদান কৰিছে। 3 মাহৰ তেওঁলোকে ৰেহাই দি এই ঋণ প্ৰদান কৰিছে আৰু এই ঋণৰ জৰিয়তে বহু লোক বৰ্তমান তেওঁলোকে সকাহ পাইছে। আৰ্থিক সংকটৰ সময়ত তেওঁলোকে সকাহ পাইছে আৰু এইদৰে বন্ধন বেংকে দীৰ্ঘদিনৰ পৰা বিভিন্ন প্ৰান্তত অসমৰ গাঁৱে ভূঞে চহৰ নগৰ বিভিন্ন প্ৰান্তত তেওঁলোকে পুৰুষ মহিলা বা নিবনুৱা যুৱক যুৱতীসকলক তেওঁলোকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। আৰু গোলাঘাটৰ আমি দৃশ্য আপোনালোকক ইতিমধ্যে দেখুৱাইছো। 10 বছৰে বন্ধন বেংকৰ ঋণেৰে অতি সুন্দৰভাৱে বহুকেইটা পৰিয়ালে নিজৰ পৰিয়াল পোহপাল দি আছে, নিজৰ পৰিয়াল চলাই আছে। প্ৰায় 2000জন লোক উপকৃত হৈছে বন্ধন বেংকৰ সেই ঋণৰ দ্বাৰা আৰু বন্ধন বেংকৰ পৰা যি ঋণ লোৱা হৈছে সেই ঋণৰ তেওঁলোকে সঠিক ব্যৱহাৰ কৰিছে আৰু বন্ধন বেংকৰ সমৃদ্ধি ঋণেৰেও উপকৃত হৈছে বহু লোক। আৰু একাংশ লোক যিসকল লোক স্বাৱলম্বী হৈছে তেওঁলোকে নিজৰ ব্যৱসায় আৰম্ভ কৰিছে বিভিন্ন দিশত। তেনে একাংশ লোকে মন্তব্য আগবঢ়াইছে তেওঁলোকে কিদৰে আচলতে এই পথ তেওঁলোকে মুকলি কৰিছে, পথ প্ৰশস্ত কৰিছে, তেওঁলোকৰ মন্তব্য আমি এই মুহূৰ্তত আপোনালোকক শুনাইছো। বন্ধন বেংকত 10 বছৰ দিনে লোন লৈ আছোঁ, লৈ মই বহুতখিনি উপকৃত হৈছোঁ। আজি মোৰ দোকানো বনাব পাৰিছোঁ আৰু এনে বস্তু কমকৈ আছিলে মই এতিয়া বস্তুখিনি ভৰাইছোঁ, চেণ্ডেল পৰা আদি কৰি এইখিনি অনেকখিনি বস্তু মোৰ বন্ধন বেংকৰ ঋণ লৈ মানে বস্তু সৰহ কৰিব পাৰিছোঁ। আৰু যি এতিয়া মহামাৰী কৰোনাৰ সময়ত যে
বন্ধন বেংকে 15,000 সমৃদ্ধি লোন দিছিলে। সেই লোনতো মই সমাধান লোন দিছিলে। সেই লোন লৈও মই বহুতখিনি বস্তু মানে ভৰাব পাৰিলোঁ দোকানত। আৰু এতিয়া সৰহীয়াকৈ মানে এটা সমৃদ্ধি লোন ল'ম বুলি মই সমৃদ্ধি লোনৰ মই এপ্লাই কৰিছোঁ। মানে এতিয়া এইখিনি সূচনা লোনটো মৰাৰ পিছতে মই সমৃদ্ধি লোনটো পাম বুলি আশা কৰিছোঁ। ছাৰহঁতেও চাগে দিব। আৰু বন্ধন বেংকৰ পৰা আমি সাধাৰণ ৰাইজে আমি বহুতখিনি উপকৃত হৈছোঁ। কাৰণ মই আজি 4 বছৰ ধৰি মই বেংকৰ লোনটো মানে লৈ পেলাই লোনটো চলাই আছোঁ, ঋণ পৰিশোধ কৰি আছোঁ। প্ৰথম অৱস্থাত মই গোটতে আছিলোঁ, প্ৰতিজ্ঞা গোট বুলি কয় মোৰ গোটটো। গতিকে তাত থাকি মই প্ৰথম মই 50,000 টকা লোন লৈছিলোঁ। সেই 50,000 টকা লোন লৈছোঁ আৰু লগত মোৰ নিজৰ কিছুমান কেপিটেল আছিলে আমাৰ। গতিকে সেই কেপিটেলখিনি লৈ প্ৰথম দোকান আৰম্ভ কৰিছোঁ। দোকান আৰম্ভ কৰি তাৰ নেক্সট বছৰ লৈছোঁ 1 লাখ টকা। তাৰপৰা তাত সেইটো আমি পৰিশোধ কৰিছোঁ গোটেই বছৰটো যেনেধৰণে আমি কৰিব লাগে। তাৰপিছত আৰু 1.5 লাখ টকা লৈছিলোঁ যোৱা বছৰ। গতিকে 1.5 লাখ টকা লৈও আমি সেইধৰণে আমি ধৰক বিজনেছটো ডেভেলপ কৰি আহি আছোঁ। আহি পেলাই আমি ঋণটো পৰিশোধ কৰিছোঁ। ঋণ পৰিশোধ কৰাৰ পিছত আমি এতিয়া বৰ্তমান আমি এই বছৰ সমৃদ্ধি বুলি যিটো উলিয়াইছে, যিটো শাখা উলিয়াইছে বন্ধন বেংকে, সেই শাখাটোত আমি 2.5 লাখ টকা লোন লৈছোঁ। গতিকে সেই লোনটো আমি মোৰ হাজবেণ্ড আৰু আমাৰ ভিতৰত দুইজনৰ মাজত আমি সেইটো লোনটো মানে লৈছোঁ। গতিকে জইণ্ট একাউণ্ট হিচাপে। গতিকে আমি সেইখিনিৰ পৰা আমি বহুতখিনি উপকৃত হৈছোঁ। লকডাউনৰ সময়ত আমাৰ ধৰক 2 মাহেই আমাৰ বন্ধ আছিলে দোকান, 2 মাহেই বন্ধ আছিলে। গতিকে আমাৰ সেইটো সময়ত আমাৰ ইনকমো নাছিলে যিখিনি আমি বাণিজ্যিক দিশত। গতিকে সেইটো তেওঁলোকে ৰেহাই দিছে আমাক। আৰু আমি সেইটো কাৰণে ধৰক বহুতখিনি ৰেহাই পাইছোঁ। কিন্তু এনে চৰকাৰী বেংকবিলাকত ধৰক আমাৰ সেইখিনি ৰেহাই হয়তো নহ'লোহেঁতেন। সকলোৱে প্ৰায় আজি বন্ধন বেংকৰ বিষয়ে অৱগত। ইতিমধ্যে মোৰ পত্নী শ্ৰীমতী কুঞ্জলতা ভূঞা ৰাজখোৱাই কৈছেই। কিন্তু তেখেতে ফাৰ্ষ্ট ষ্টেপ হিচাপে দি আজি এই ব্যৱসায়টি আগবঢ়াই লৈ যোৱাত আমাক বন্ধন বেংকে যথেষ্ট সহায় কৰিছে। প্ৰথমতে পত্নীয়ে গোটত সোমাই বন্ধন বেংকৰ প্ৰতিজ্ঞা গোটত সোমাই আজি 4 বছৰত ভৰি দিছে। প্ৰথম কিস্তি হিচাপে প্ৰথম লোনটো 50,000 টকা, তাৰ পিছৰ বছৰত 1 লাখ ইতিমধ্যে কৈছেই। গতিকে আহি আজি এইটো পৰ্যায়ত উপনীত হৈছোঁ। আজি 4 বছৰ এই বৰ্ষটিত 2.5 লাখ টকা বন্ধন বেংকে আমাক আগবঢ়াইছে। এইখন দোকানৰ লগতে মোৰ এটি ফাৰ্মাচী অনুষ্ঠান আছে। সেই ফাৰ্মাচী ব্যৱসায়টিৰ লগতে সাঙুৰ খুৱাই 2খন দোকানলৈ বুলি এই 2.5 লাখ টকা আগবঢ়াইছে। নমস্কাৰ, মই টাইম এইটলৈ প্ৰথমতে ধন্যবাদ জনাইছোঁ। মই 2014 চনত লোন লওঁ বন্ধনৰ পৰা। বন্ধনৰ পৰা প্ৰথম মই 15,000 টকা লোন লৈ মই তাৰ আগতে আছিলে বাৰু মোৰ জাৰ্চি 2জনী। তাৰপিছত মই গোহালিটো অলপ মেৰামতি কৰিবলৈ আৰু গৰুকেইজনী ভালকৈ পোহপাল দিবলৈ মই 15,000 টকা ঋণ লওঁ। প্ৰথমতেতো ভাবিছিলে মানুহে মই মানে ধাৰেই মাৰিব নোৱাৰিম এই লোন লৈ। তাৰপিছত দিলে আৰু ছাৰহঁতে ৰিকুৱেষ্ট কৰিলত। তাৰপৰা এনেকৈ লৈ তাৰপৰা 80,000 টকা পাওঁ লোন। সেইটো কিমান চনত আছিলে? সেইটো 80,000 টকা লওঁ। তাৰপিছত তেতিয়া মই 2জনী জাৰ্চি আনো, অলপ লগত চেউৰী 2জনী আহে। তাৰপৰা মই 1 লাখ টকা লোন লওঁ। 1 লাখ টকা লোন লৈ এই গোহালিতেই খটুৱাওঁ। তাৰপিছত মই বৰ্তমান এতিয়া 1,40,000 টকা 2019 চনত লওঁ। 2019 চনত 1,40,000 টকা লৈ মই গোলাঘাট টাউনত এখন দোকান কৰোঁ গাখীৰৰ দোকান। জাৰ্চি এতিয়া 5জনী। কিমান গাখীৰ ওলাই ডেইলি ঘৰত 50 লিটাৰ গাখীৰ উৎপন্ন হয়। আৰু দোকানতো মানে বেলেগৰ পৰা লওঁ, 5-6জন মানুহে দোকানত গাখীৰ দিয়ে। মই এগৰাকী বন্ধন বেংকৰ সদস্য আৰু বন্ধন বেংকৰ পৰা মই বহুতো সহায়ো পাইছোঁ। বন্ধন বেংকৰ এই লোন লোৱাৰ পৰা মই বহুতো উপকৃত হৈছোঁ। বন্ধন বেংকৰ লোন লোৱা মোৰ এতিয়া প্ৰায় 10 বছৰে হৈ গ'ল। 9 চনৰ পৰাই হেৰি কৰিছোঁ। মই তেতিয়া প্ৰথম বন্ধন বেংকত প্ৰথম লোন 8,000 পৰা পাইছোঁ। 8,000 পৰা এতিয়া মই 1.5 লাখ টকালৈকে লৈছোঁ।
আৰু বন্ধন বেংকৰ পৰা মই দোকানখনো চলাই আছোঁ আৰু কাপোৰৰ ব্যৱসায়ী কৰি আছোঁ, মুগাৰৰ গামোচা এনেকৈ বহুত অন্যান্য বহুত ব্যৱসায় কৰি আছোঁ। মই আজি বন্ধন বেংকত 10 বছৰ দিনে